নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম ননসমাই মছজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশত বৃদ্ধি পাইছে আৰ্থিক অক্ষমতা। দেশৰ 40% সম্পদ মাত্ৰ 1% ধনীৰ হাতত। শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। ভাৰতত বৃদ্ধি পাইছে আৰ্থিক অক্ষমতা। দেশৰ 40% সম্পদেই মাত্ৰ 1% ধনী লোকৰ হাতত আছে। পেৰিছ স্কুল অফ ইকনমিক্সৰ ৱৰ্ল্ড ইন ইকুৱেলিটি লেবৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য। দেশৰ মুঠ আয়ৰ 22.6% ধনী শ্ৰেণীৰ দখলত। দেশৰ 1% মানুহৰ গড় আয় বছৰি 53 লাখ টকা। দেশৰ সকলোতকৈ ধনী 10,000 ব্যক্তিৰ গড় আয় বছৰি 48 কোটি টকা। দেশৰ 50% লোকৰ বাৰ্ষিক আয় গড় মাত্ৰ 71,000 টকা আৰু 40% মধ্যবিত্তৰ উপাৰ্জন বছৰি 1,65,000 টকা। শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, মোবাইল ফোন ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা মোবাইল চুৰি হ'লেও চিন্তাৰ কাৰণ নাই। চুৰি হোৱা মোবাইল ধৰিবলৈ আহি আছে নতুন সুবিধা। ফোন অফ কৰি ৰখাৰ পিছতো ট্ৰেক কৰিব পাৰিব লোকেশ্যন। এতিয়াৰ পৰা মোবাইল চুৰি হ'লে চিন্তাৰ কাৰণ নাই। চোৰে মোবাইল চুৰ কৰি অফ কৰি ৰখাৰ পিছতো সন্ধান ওলাব। চুৰি হোৱা মোবাইল ধৰিবলৈ আহি আছে নতুন সুবিধা। এণ্ড্ৰইড 15ত সন্নিৱিষ্ট হ'ব এই বিশেষ সুবিধা। গুগলৰ এনুৱেল ডেভেলপাৰ কনফাৰেন্সত এই তথ্য প্ৰকাশ পাইছে। এণ্ড্ৰইডত উপলব্ধ হ'ব ফাইণ্ড মাই ডিভাইচৰ সুবিধা। ফোন অফ কৰি ৰখাৰ পিছতো আপুনি ট্ৰেক কৰিব পাৰিব লোকেশ্যন। প্ৰথমে গুগল পিক্সেল 9 সিৰিজত উপলব্ধ হ'ব এই সুবিধা আৰু পৰৱৰ্তী পৰ্যায়ত সকলো মোবাইলত উপলব্ধ হ'ব এই বিশেষ সুবিধা। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আগন্তুক দুদিনত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত হ'ব প্ৰবল বৃষ্টিপাত। অহা 26 মাৰ্চলৈকে ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এই আগজাননী। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, শিক্ষাৰ্থীসকলৰ বাবে জৰুৰী খবৰ। সলনি হ'ব নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ পদ্ধতি। এতিয়াৰ পৰা গুণোৎসৱৰ পৰা নম্বৰ লাভ কৰিব শিক্ষাৰ্থীয়ে। এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। সলনি হ'ব নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ নম্বৰৰ পদ্ধতি। নৱম আৰু দশম শ্ৰেণীৰ নম্বৰ পদ্ধতিক লৈ বিশেষ নিৰ্দেশনা প্ৰদান সেৱাৰ। এতিয়াৰ পৰা গুণোৎসৱৰ পৰাও শিক্ষাৰ্থীয়ে লাভ কৰিব নম্বৰ। ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম। গুণোৎসৱৰ পৰা বছৰীয়া পৰীক্ষাত সৰ্বোচ্চ 10 নম্বৰ লাভ কৰিব শিক্ষাৰ্থীসকলে। প্ৰথম দ্বিতীয় গোট পৰীক্ষাৰ পৰা 10 নম্বৰ, ছমাহিলী পৰীক্ষাৰ পৰা 30 নম্বৰ আৰু বছৰীয়া পৰীক্ষাৰ পৰা সৰ্বোচ্চ 40 নম্বৰ সংযুক্ত হ'ব। আৰু গুণোৎসৱৰ আওতালৈ নহা বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বছৰীয়া পৰীক্ষাৰ পৰা লাভ কৰিব সৰ্বোচ্চ 50 নম্বৰ। এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে সেৱাই। পৰৱৰ্তী খবৰ, জেলৰ পৰাই চৰকাৰ চলাই আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ইডিৰ জিম্মাৰ পৰা প্ৰথমটো নিৰ্দেশনা দিলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ইডিৰ জিম্মাৰ পৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিশেষ নিৰ্দেশনা। দিল্লীৰ জলমন্ত্ৰী আতিশী মাৰ্লেনালৈ বিশেষ নিৰ্দেশনা অৰবিন্দ কেজৰিৱালৰ। জলবৰ্ডৰ লগত জড়িত বিষয়ক লৈ নিৰ্দেশ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। অঞ্চল বিশেষে দেখা দিয়া পানী আৰু নলাৰ সমস্যা সমাধানৰ নিৰ্দেশ অৰবিন্দ কেজৰিৱালৰ। উপযুক্ত টেংকাৰৰ ব্যৱস্থা কৰাৰ লগতে মুখ্য সচিব আৰু অন্যান্য বিষয়ববীয়াক সমস্যা সমাধানৰ নিৰ্দেশ অৰবিন্দ কেজৰিৱালৰ। মুখ্যমন্ত্ৰী জেলত থাকিলে বুলিয়েই দিল্লীৰ মানুহৰ সমস্যা হ'ব নালাগে বুলি নিৰ্দেশ অৰবিন্দ কেজৰিৱালৰ। প্ৰয়োজনত দিল্লীৰ উপৰাজ্যপালৰ সহায় ল'বলৈও দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে।
ইডিৰ জিম্মাৰ পৰাই এই নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মুছলমান লোকলৈ জৰুৰী খবৰ। ৰাজ্যৰ সংখ্যালঘু মুছলমানসকলে সংখ্যালঘুৰ চাৰ্টিফিকেট উলিয়াবলৈ এতিয়াৰ পৰা অফিচত যাব নালাগে। ঘৰত বহিয়ে লাভ কৰিব সংখ্যালঘুৰ চাৰ্টিফিকেট। এই সন্দৰ্ভত অসম চৰকাৰৰ বৃহৎ পদক্ষেপ। ৰাজ্যৰ লাখ লাখ মুছলমানলৈ জৰুৰী খবৰ। সংখ্যালঘু লোকসকলে চৰকাৰী কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই। সহজতে উলিয়াব পাৰিব সংখ্যালঘুৰ চাৰ্টিফিকেট। অনলাইনতো সংখ্যালঘু সম্প্ৰদায়ে লাভ কৰিব এই প্ৰমাণপত্ৰ। মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চীয়ে লাভ কৰিব এই সংখ্যালঘুৰ প্ৰমাণপত্ৰ। আবেদনৰ বাবে আপোনালোকে লগ ইন কৰক sewasetu.assam.gov.in। এই ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব। আবেদনৰ বাবে আপোনাক লাগিব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু মেট্ৰিকৰ এডমিট কাৰ্ড। এই সন্দৰ্ভত মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰ। এই সন্দৰ্ভত যিকোনো অভিযোগ আৰু প্ৰশ্নৰ বাবে আপোনালোকে যোগাযোগ কৰক 1800-345-3574 নম্বৰত। সংখ্যালঘুৰ বিভিন্ন আঁচনিৰ বাবে প্ৰয়োজন হয় এই চাৰ্টিফিকেটৰ, আৰু এই চাৰ্টিফিকেট এতিয়া অতি সহজতে লাভ কৰিব সংখ্যালঘু লোকসকলে। পৰৱৰ্তী খবৰ, দুৰ্দৰ্শ সন্ত্ৰাসবাদী সংগঠন আইচিছক সমৰ্থন কৰা IIT গুৱাহাটীৰ ছাত্ৰ তৌছিফ আলী ফাৰুকীক হাজোত উদ্ধাৰ। ৰাজ্যৰ অন্যতম শীৰ্ষস্থানীয় উচ্চ শিক্ষা প্ৰতিষ্ঠান IIT গুৱাহাটীত অধ্যয়নৰত এগৰাকী ছাত্ৰই বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন ISISত যোগদান কৰাৰ খবৰে গুৱাহাটী মহানগৰীত উত্তেজনাৰ সৃষ্টি কৰিছিল। এক ইমেইল যোগে সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰাৰ কথা অৱগত কৰিছিল IIT গুৱাহাটীৰ ছাত্ৰ তৌছিফ আলী ফাৰুকীয়ে। তেওঁৰ ঘৰ গুৱাহাটীৰ পাণবজাৰত আৰু তেওঁৰ পিতৃৰ নাম আজমত আলী ফাৰুকী বুলি দাবী কৰিছিল যুৱকজনে। অৱশেষত হাজোত উদ্ধাৰ কৰে IIT গুৱাহাটীৰ ছাত্ৰজনক। হাজোত নিষিদ্ধ ঘোষিত সংগঠন ISISৰ পতাকা লৈ সংগঠনটোক সমৰ্থন কৰি থকা অৱস্থাত সন্দেহ কৰি স্থানীয় ৰাইজে যুৱকজনক আৰক্ষীৰ হাতত গতাই দিয়ে আৰু বৰ্তমান যুৱকজনক সোধপোছৰ বাবে STFৰ কাৰ্যালয়ত ৰখা হৈছে। উল্লেখযোগ্য যে মাত্ৰ দুদিন পূৰ্বে ধুবুৰীৰ ধৰমশালাৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুজনকৈ ISISৰ শীৰ্ষ নেতাক। এই দুই নেতা আছিল ক্ৰমে হৰিশ ফাৰুকী ওৰফে হৰিশ আজমল ফাৰুকী আৰু আনজন অনুৰাগ সিং ওৰফে ৰেহান। ইয়াৰে হৰিশ ফাৰুকী আছিল ISISৰ ভাৰত গোটৰ মুৰব্বী। তেওঁ বহু যুৱকৰ মন ভুলাই ISISত যোগদান কৰোৱাত আছিল সিদ্ধহস্ত। আনহাতে ৰেহানে স্বধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিছিল ইছলাম ধৰ্ম। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে গৰজি উঠিল সাংসদ গৌৰৱ গগৈ। গণতন্ত্ৰৰ ওপৰত বিজেপিয়ে প্ৰহাৰ কৰাৰ অভিযোগ আনিলে গৌৰৱ গগৈয়ে। লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ বিজেপিৰ বিৰুদ্ধে গৰজি উঠিল কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ। ED আৰু ইনকাম টেক্সক ব্যৱহাৰ কৰিছে বিজেপিয়ে। গণতন্ত্ৰ জীয়াই নাথাকিলে উন্নয়ন কেতিয়াও সম্ভৱ নহয় আৰু গণতন্ত্ৰৰ ওপৰত প্ৰহাৰ কৰিছে এতিয়া বিজেপিয়ে। ছাত্ৰসকলক কিয় কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ নিদিয়ে? 144 ধাৰা লগাই কা বিৰোধী প্ৰতিবাদ ৰখাইছে বিজেপিয়ে। গণতান্ত্ৰিক পৰিৱেশ শেষ কৰি অহংকাৰী হৈছে এইখন চৰকাৰ। এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ।